বিশ্ব বৰণ্য মহিলা ফ্লোৰেন্স নাইটিংগেলৰ জন্মবাৰ্ষিকী তথা আন্তঃৰাষ্ট্ৰীয় নাৰ্ছিং দিৱস। স্বাস্থ্য খণ্ডৰ মূল চালিকা শক্তিয়ে হৈছে নাৰ্ছসকল। এই পবিত্ৰ দিনতে সোণাপুৰৰ নিকটৱৰ্তী তেতেলিয়াত ব্ৰহ্মপুত্ৰ নাৰ্ছিং কলেজে প্ৰতিষ্ঠা লাভ কৰিছিল। দুয়োটা অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে। শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালক নৱজ্যোতি ভৰালীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতেই বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতেৰে জীপাল হৈ পৰে মহাবিদ্যালয়খনৰ কেম্পাছ। মই এখন ব্ৰহ্মপুত্ৰ কলেজ অফ নাৰ্ছিঙত বিএছচি নাৰ্ছিং কৰি আছো। আজি ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে হয়, যোনটো আপোনাৰ ফৰেন্স নাইটিংগেলৰ বাৰ্থ এনিভাৰ্চাৰীৰ কাৰণে চেলিব্ৰেট কৰা হয়। চ' আমি তাৰে এটা সৰু ইভেণ্ট এটা ৰাখিছিলো। আজি আমি আমাৰ অসমৰ যোনবোৰ ট্ৰেডিচনেল ট্ৰাইবছবোৰ আছে সেইবোৰৰ সিহঁতৰে ট্ৰেডিচনেল ডেন্সটো কৰিম আৰু আমি স্পেচিয়েলি মানে এইটোতো আপোনাৰ ফৰেন্স নাইটিংগেলৰ বাৰ্থ এনিভাৰ্চাৰী হিচাপত পালন কৰা হয়। ত' এইটো এটা ডে হয় য'ত আমি নাৰ্ছবোৰে চেলিব্ৰেট কৰো। নাৰ্ছ মানে আমি যে নাৰ্ছ হৈছো সেইটো কাৰণে আমি চেলিব্ৰেট কৰো, নাৰ্ছেছক চেলিব্ৰেট কৰো। আৰু মানে এজনী নাৰ্ছক বহুত ইম্পৰ্টেণ্ট হয় এটা ছ'চাইটিৰ কাৰণে। আৰু এই বছৰৰ থিম হ'ল আৱাৰ নাৰ্ছেছ আৱাৰ ফিউচাৰ, কেয়াৰিং ফৰ নাৰ্ছেছ ষ্ট্ৰেইটেনছ দ্য ইকনমি। ত' সেইটোৱে এটা নাৰ্ছৰ বহুত কোৱালিটি থাকে, যেনে এটা টিচাৰ হ'ব পাৰে, কেয়াৰ টেকাৰ হ'ব পাৰে স্পেচিয়েলি। হয় হয়, আজি 12 মে ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে। এইটো নাৰ্ছিঙৰ এটা খুব ভাল দিন হয় আমাৰ কাৰণে। আৰু এইটো দিনত ফ্লোৰেন্স নাইটিংগেলক একচুৱেলি তেখেতৰ বাৰ্থডে দিনা আমি ট্ৰিবিউট জনাওঁ। আৰু আজি আমি ব্ৰহ্মপুত্ৰ কলেজ অফ নাৰ্ছিঙে সোণাপুৰত থকা কেম্পাছত আমি এই দিনটো উদযাপন কৰিছো। যদিও খুব ডাঙৰ প্ৰগ্ৰেম আমি কৰিব পৰা নাই, কাৰণ এক্সামো চলি আছে ষ্টুডেণ্টৰ, তথাপিও আমি আজি দিনটো পালন কৰিব চেষ্টা কৰিছো। আৰু আপোনালোক অহাৰ কাৰণে আমাৰ ধন্যবাদ। আৰু আমি অলপ সৰুকে কিছু কালচাৰেল ইভেণ্ট আৰু কিছু আমি ষ্টুডেণ্টৰ মাজত বিভিন্ন ধৰণৰ আমি ইভেণ্ট পাতিছিলো, কম্পিটিশ্যন পাতিছিলো, তাৰে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আৰু এখন ফৰ্মেল সৰু প্ৰগ্ৰেম পতা হৈছে সোণাপুৰ কেম্পাছত। ধন্যবাদ।